কোৱেশ্যনটো পঢ়ি দে এবাৰ নহ'লে ৰ দেই এক ছেকেণ্ড কৈ যা লিখি যা এখন আয়তাকাৰ বাগিচাৰ বেছি হয়নে অ'কে ইন'ভৰ দিশ বেছি হয় খালি কিমান বেছি দি থোৱা আছে ইয়াৰ পৰা অ'কে ইয়াৰ পৰাই আমাৰ দিশ আৰু প্ৰস্থৰ এটা ৰিলেশ্যন পাই যাম ঠিক আছে এই সম্বন্ধটোৰ পৰা আমি এক্স আৰু ৱাই ধৰি লৈ পেলাই গোটেই কামটো কৰিব লাগিব তাৰপিছত পঢ়ি যা তাৰপিছত দিশ প্ৰস্থ নিৰ্ণয় কৰা অ'কে চা শুনিবি হা 3.1 ন 3.2 3.1 5 নম্বৰ কৈছে যে প্ৰশ্ন কি কৈছে কয় এবাৰ দিয়া আছে বাগিচাৰ মানে দিশ ইজ ইকুৱেল টু প্ৰস্থ যোগ 4 মিটাৰ বুলি লিখিব পাৰিম নে মই ৰ দেই চাই লওঁ এতিয়া আমাৰ এক্স ৱাই ধৰিব লাগিব ন ধৰা হ'ল প্ৰস্থ ইজ ইকুৱেল টু এক্স মিটাৰ এতেকে প্ৰস্থ যদি এক্স মিটাৰ হয় এই যোনটো প্ৰশ্নমতে ঘটনা দি থোৱা আছে এইটো কথা মানে লিখিব পাৰিম নে প্ৰস্থৰ জেগাত এক্স লিখি পেলাই এক্স প্লাছ 4 মিটাৰ বুলি লিখিব পাৰিম নে দিশটো মই প্ৰস্থ মানে বেকেটত বি লিখি দে ব্ৰেথ দিশ মানে বেকেটত এল লিখি দে এতিয়া চা আকৌ বুলি দিবি আকৌ প্ৰশ্ন মতে কি দিয়া আছে পৰিসীমা আধা কিমান মানে পৰিসীমা আধা কি গম পোৱা একচুৱেলি পৰিসীমা আধা হৈছে পৰিসীমা আধা মানে আধা মানে কি দুয়ে সংখ্যা নহয় জানো পৰিসীমা বাই 2 ইজ ইকুৱেল টু 36 মিটাৰ ইয়াৰ পৰা কি গম পাম যে পৰিসীমাৰ ফৰ্মুলাটো কি আছিলে 2 ইনটু এল প্লাছ বি কাৰ পৰিসীমা এইটো আয়তৰ পৰিসীমা হয়নে 2 কাটি গ'ল থাকি গ'ল আমাৰ ওচৰত এল প্লাছ বি ইজ ইকুৱেল টু 36 ইয়াৰ পৰা আমি পামগৈ যে এলৰ জেগাত মই লিখিব পাৰিম এক্স প্লাছ 4 আৰু ব্ৰেথৰ জেগাত মই লিখিব পাৰিম এক্স মানে দিগৰ জেগাত এক্স প্লাছ 4 প্ৰস্থৰ জেগাত এক্স লিখি দিলোঁ 36 ওলালে 2x বনিলে এইপিনে 4 ইপিনে মাইনাছ হৈ গ'ল 36 মাইনাছ 4 হৈ গ'ল 2x ইজ ইকুৱেল টু 32 হ'ল মানে x ইজ ইকুৱেল টু 32/2 আনচাৰ ওলাব x ইজ ইকুৱেল টু সৰি এনেকৈ নকৰিবি প্লিজ কৈ থক এনেকৈ কৰিব পাৰি বুলি গম পাই থক ঠিক আছে লিখি থক এনেকৈ কৰিব পাৰি লিখি থক অ'কে চেপ্টাৰটো কিবা আছিলে মই কৰিলোঁ কিবা একচুৱেলি হ'বনে প্ৰস্থ হৈ গ'ল তেতিয়াহ'লে 16 মিটাৰ দিশ হৈ যাব 16 যোগ 4 20 মিটাৰ এইটো লিখাৰ পিছত আমি বা বুলি লিখিব লাগিব কাৰ বায়েক নাজানো কি লিখিব লাগিব দুইটা ভুল হোৱা নাই একো দেখা পিছফালে আনচাৰটো কি আছে প্ৰথমটো আনচাৰ কি আছে একদম লাষ্টত থাকে একদম লাষ্টত থাকে 5.1 আৰু 5.1 ৰ 1 আৰু 2 আছে নাই বাৰু আছে 5.1 1 আৰু 2 5 লিখিছোঁ হ্যাঁ 5/36 রোড এক্সেল ঠিকে আছে ন তো পইণ্টত উলিয়াই দিলি খালি ভুল হ'ল চৰি য়েছ হেত্ৰি নাও ভুল হ'ল ব্লাণ্ডাৰ এটা হৈ গ'ল এই আমি 5 ডিভাইড কৰিলোঁ গম পাওঁ 5 এইটোকতো হেৰিয়ে ৰাখিবি দেহা মাইনাছ ৰাখিবি 47 ৰ 1/2 মানে হ'ব একচুৱেলি 95/2 এতিয়া ক ঐ কৰিলিয়েতো ঠিক আছে
বাৰু চাই লওঁ যিহেতু আমাৰ চেপ্টাৰৰ নাম হৈছে দুটা চলক কিয়া হোৱা লাইটটো জ্বলাওঁনে কাম এটা কৰ মিলিলে এই বস্তু একো চাই দে হ'ব দে কোনে অঁ একজেক্টলি তো দুটা চলকৰ ৰৈখিক সমীকৰণৰ য'ত চেপ্টাৰৰ নাম হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণৰ দুটা চলক লাগিবই আমাক আচ্ছা এই লাইনটোৰ পাছত দেই এই লাইনটোৰ পাছত ধৰা হ'ল প্ৰস্থ ইজ ইকুৱেল টু প্ৰস্থ দিগ ইজ ইকুৱেল টু এক্স মিটাৰ প্ৰস্থ ইজ ইকুৱেল টু y মিটাৰ এটাকে কি দিয়া আছে এইটো দিগটো প্ৰস্থতকৈ 4 ডাঙৰ y প্লাছ 4 হয়নে হয় ইয়াৰ পৰা কি গম পালোঁ ইয়াৰ পৰা এটা বস্তু গম পালোঁ কি বস্তু গম পালোঁ চা এই থাকিব দে নাই থাকিব দে এইটো 1 নম্বৰ বুলি থওঁ আকৌ পৰিসীমা বাই 2 ইজ ইকুৱেল 36 that means 2 into 2 into x plus y divided by 2 is 36 2 এইটো কাটিলোঁ x plus y is equal to 36 লিখিলোঁ এটা মন কৰিবি কথা এটা এতিয়া আমি প্ৰতিস্থাপন কৰিব পাৰিম কি কৰিব পাৰিম এইটো হ'ল 2 নম্বৰ অঁ এলা লাইছে না লিখা নাই লিখিলে ভাল বেয়া নহয় কিছুমান বস্তু এৰা নকৰিবি আৰু লাগিলেও উপায় নাই কৰিব লাগিব Oh God. Laura? Oh, sorry. Itu mau problem bilang kalau dia. Enggak, Bang. Borrowed 50k from dad and 50k from mom to buy a phone that cost 97k. Sir, let's go. Go. Okay. After the purchase, I had 3k left. I returned 1k to dad and 1k to mom, and I reserved 1k for myself. I now owe my dad 49k and my mom 49k also. 49k plus 49 equal to 98k plus 1k I reserved for myself, which is 99k. So where did the 1k go? বাপেকৰ পৰা 50 মাকৰ পৰা 50. ফোন কিনিলে 97k. 97k অ'কে তাৰপিছত থাকি গ'ল কিমান হাজাৰ 3000 তো একচুৱেলি 3000ৰ দুভাগ কৰিলে হ'ব 1.5k তাৰে 1k বাপেকক দিলে 1k য়েছ থাকি গ'ল তাই নিজে 1k লৈ থৈ দিলে 0.5 মিলি 1k লৈ ধৰি দিলে হয়নে क्या हुआ वरना এই লিচুটো বহুত ভাল বস্তু হয় এটা কৰি দিলোঁ
আনসাৰ কৰিয়ে থোৱা আছে চালো Comments on. One. Go to school and learn. It answered me. Go to school and learn. জেনজি Arjun had 20 marbles. He gave 40 to his friend. Where is Arjun's house? Needs to rate of 26. He would answer. So, asset equal to 97k plus 1k. Equal 98. Liability equal to 48k mom plus 49k dad. Equal 98k. Asset equal to liability. ওকে হ'ল এইটো আহিছোঁ এইটো লাভ হ'ল ভাল আহিছে কুৱেশ্যনটো ক অ'কে চৰি দেই কৈ দিয়া ক'বা কি ক'লে ক'ব চৰি কি ক'লে 2x প্লাছ এটা সমীকৰণ হয় ঠিক আছে ইয়াত a1টো হৈছে 2 b1টো হৈছে 3 c1টো হৈছে অ'কে তাৰপিছত নিৰ্ণয় কৰা যাতে কি হ'ব অঁ কি হ'ব ক কটাকটি কৰা সদাগত কৰিম দেই চা ঘটনাটো হৈছে আমি জানো কটাকটি কৰা ৰেখাৰ সহগৰ শৰ্ত আছিলে a1/a2 is not equal to b1/b2 ঠিক আছে ইয়াত কুছ ভি বহাই ল খালি এনেকৈ বহাবি যাতে a1/a2 যিমান ওলায় b1/a2 সিমান ওলাব ফৰ এক্সাম্পল মই কি লিখিলোঁ ধৰা হ'ল a2 is equal to কুছ ভি 7 বহাই দিলোঁ b2 is equal to 2 বহাই দিলোঁ c2 কুছ ভি বহাওক -5 বহাই দিলোঁ এতিয়া চা কি হ'ব ঘটনাটো a1/a2 যদি কৰ 2/7 ওলাই যাব b1/b2 কৰিলে 3/2 ওলাই যাব দেখিবলৈ সমান নহয় বুলি তো a1/a2 not equal to b1/b2 আমি নিজৰ মৰ্জি নাম্বাৰ বহাইছোঁ দেই যি দি বহাব পাৰিবি খালি এইটো চাবি যে এই কণ্ডিশ্যনটো ওলাই যাতে এতেকে দ্বিতীয় ৰেখাৰ ৰৈখিক সমীকৰণ হ'ব 7x plus 2y minus 5 is equal to 0 অকল এইটোৱে হ'ব বুলি কথা নাই নিজৰ মৰ্জি যি আটাইতকৈ ইজি উপায়টো কি জানো নাই এইটাক এনেকুৱা কৰি দে 3 আৰু 2 কৰি দে বাছ কাম কৰিব দ্বিতীয় ৰেখাৰ ৰৈখিক সমীকৰণ হ'ব ক কুৱেশ্যন কি আছে কুৱেশ্যনটো ক Find the degree measures corresponding to the following radian measures. অ'কে ছাৰ ৰেডিয়ানটো ক Radian to apna 11/16. 11/16 No. radian okay sir we know that pi radian is equal to 22/7 given to us. 180 degree 22/7. no কৰিব pi radian is equal to 1 degree. 1 radian is equal to 1 degree 11/6 radian is equal to 1 degree. 11/16. no
22 2 times 6 है 30 बार 2 है এতিয়া আছে সমান্তৰাল ৰেখা সমান্তৰাল ৰেখা জানো যে প্ৰথম দুটা সমান হ'ব লাগিব অঁ ইণ্টাৰেষ্টিং কথা কি ক'ম চা তৃতীয় সমান্তৰাল ৰেখা চাবি দেই আমি জানো সমান্তৰাল ৰেখাৰ শৰ্ত a1 by a2 is equal to b1 by b2 not equal to c1 by simple কথা এটা ক'ম চা ধৰা হ'ল a2 টো কি কৰিবি জানো a2 আৰু b2 কাৰণে কাৰণ সমান ওলাব লাগিব ন এই যোনকেইটা আছে ন তাহাঁতক একেটা সংখ্যাৰে পূৰণ কৰি দিবি इसलिए 104 और 2 से गुण 8 पाली 3 से गुण 12 खाली c1 to -8 रखा -8 रख कुछ भी 8 पटा सा नंबर कर कि 4 रे मल्टीप्लाई करी निदिबि एने -8 हिटर की है बात तो घटनाটো হৈছে আমাৰ বা -8 নিলিখি পেলাই ৰ বেলেগ এটা লিখো -3 লিখি আমি পাম হেন্স a1 by a2 মানে ওলাব আমাৰ 8 by 8 by কৈছো সৰি 2 by 8 মানে 1 by 4 b1 by b2 কৰিলে ওলাব আমাৰ 3 by 12 মানে 1 by 4 c1 by c2 কৰিলে ওলাব -8 by -3 8 by 3 তো এটা গম পালো কি গম পালো যে a1 by a2 is equal to b1 by b2 but not equal to c1 by c2 hence দ্বিতীয় ৰেখাৰ সমীকৰণ 8x plus 12y minus 3 is equal to 0 আৰু মিলি যোৱাৰ কাৰণে কি কৰিব লাগিব গম পাও এইটুকু সেই মানে এইটুক সৰি এইটুকু সেই সেম সংখ্যাৰে পূৰণ কৰি দিব লাগিব তিনিটাকে সেম সংখ্যাৰে পূৰণ কৰি দিব লাগিব ঠিক আছে ইয়াকো তিনিটাকে সেম সংখ্যাৰে পূৰণ কৰি দিব টোপনি মিলি যোৱা ৰেখা শৰ্ত a1 by a2 is equal to b1 by b2 is equal to c1 by c2 ধৰা হ'ল ওলাল ল'ৰা নেক্সটটো কৰিছনে নাই কালি নিশ্চয় মানে কেনেকে Chao, Cali, si mira, mi hija,
question chalo. Okay. Ask koba paicho. हमें जब से क्वेश्चन को x minus y plus 1 hmm is equals to 0. रो बार फिजाओं में अलग से ताज़गी है हवाओं में रोशनी है तुम इस वादी में मुझसे मिल गए हो जमीन लग কামৰা কৰি দে না সমীকৰণকেইটা লিখি পেলাই a1/a2 b1/a2 c1/c2 উলিয়াই পেলাই মোক হেৰি লিখি দে কেনেকুৱা ধৰণৰ ৰাখা সেইটো হা লেখাকিম Sir, wheel makes 360 revolutions in 1 minute. Through how many radians does it turn in 1 second? 360 revolution in 1 minute. 1 minute of 60 seconds. 1 minute কিমান revolutions 360. লিখি দে number of revolution in 1 minute of bracket only 60 second in 1 second খোলা নাই আনসারটো আনসার বাচ্চা খুলিছে click number of revolution in 1 minute bracket only 60 second is equal to 360 নহয় hello 360? number of revolutions in 1 minute bracket only 60 seconds is equal to 360 এটা only number of revolution in 1 second কেনে করবি 360 60 ডিভাইড করে দিবি 60 সেকেন্ড যদি 360 বার করে রিভলিউশন 1 সেকেন্ডে কেন করব 360 বাই আর সেকেন্ড পেলি 6 revolutions. 60 বলছ হয়নে ওকে স্যার এটা রিভলিউশন তাহলে লিখ উই নো 1 রিভলিউশন মিন্স 1 রিভলিউশন ইজ ইকুয়াল টু এটা রিভলিউশন কিমান ডিগ্ৰী হয় জানানে 360. মানে কিমান পায় 360 180 কিমান থাকে 4 বার 3 বার 2 বার দুবার থাকে দ্যাট ইজ 2 পাই 360 মিন্স 2 পাই লিখ 1 রিভলিউশন ইজ ইকুয়াল টু 360 ডিগ্রি ইজ ইকুয়াল টু 2 পাই লিখি লো 1 রিভলিউশন ইজ ইকুয়াল টু 360 ডিগ্রি ইজ ইকুয়াল টু 2 পাই সরি জানি ও এবার মোক সমীকরণ কই না প্লিজ 1 revolution equal to 360 degree. ইজ ইকুয়াল টু 2 পাই x minus y plus সো কেন কোশ্চেন 7 x minus y plus 1 1 is equals to 0. 3x plus 2y minus 12. ওকে Can show it? Yes, sir. Huh? B2. Sorry. তো a1/a2 যদি মই উলিয়াওঁ 1/3 পাম b1/b2 উলিয়ালে মই -1/2 পাম দেখা দেখিকেই a1/a2 b1/b2 সৈতে ইকুৱেল নহয় তো এইটো হৈছে অদ্বিতীয় সমাধান মই লিখিবহে কৈছোঁ প্ৰেক্টিছ কৰি থাকিব কৈছোঁ কটাকটি কৰা
ৰেখা অদ্বিতীয় সমাধান কটাকটি কৰা ৰেখা অদ্বিতীয় সমাধান সংগত সমাধান লিখিছোঁ হা স্বতন্ত্ৰ অ'কে এইখিনি যদি হ'ল তাৰপিছত এতিয়া কি কৰিম লেখটো আঁকিব লাগিব লেখটো আঁকিবলৈ হ'লে লেখ আঁকাৰ আগতে কাম এটা কৰিব লাগিব যে বস্তু এটা মন কৰোঁ সমাধান কৰিব পাৰি নেকি দেই সমাধান কৰিব পাৰি নেকি মই কাম এটা কৰি দিওঁ তেতিয়াহ'লে কি কৰিম জানো মই অপনেণ্ট কৰিবলৈ চেষ্টা কৰিম অপনেণ্ট কৰিবলৈ চেষ্টা কৰিবলৈ হ'লে কোনোবা এটা চলক উঠাই ল'ব লাগে এক্স বা ৱাই মই ৱাই উঠাব খুজিছোঁ ঠিক আছে ইয়াত ৱাই আগত 1 এটা আছে ইয়াত ৱাই আগত 2 এটা আছে 1 আৰু 2 LCM 2 এই 2 বনিয়ে আছে ইয়াক মই 2 বনাব লাগিব কি কৰি দিম চা -1 হয় বাছ খালি নাম্বাৰটো কৈছোঁ চাইনটো কোৱা নাই মই নাম্বাৰটো ভাবি আছোঁ চাইনটো পাছত যাম অপনেণ্ট কৰিবলৈ হ'লে মই 2ৰে পূৰণ কৰি দিবলৈ সমীকৰণ 1 হওক 2 into x minus y plus 1 is equal to 2 into 0 কি পাম 2x minus 2y plus 2 is equal to 0 এইটো হৈ গ'ল 3 নম্বৰ সমীকৰণ আমাৰ তো কি কৰি দিম মন কৰোঁ এতিয়া ইয়াত -2y আছে ইয়াত +2y আছে তো 2 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণটো যোগ কৰি দিম যোগ কৰিলেহে এই -2y আৰু +2yটো কি হ'ব কাটি যাব বিয়োগ কৰি দিয়া হ'লে কি হ'ল গম পাওঁনে +2y -2y হৈ পেলাই প্লাছ হৈ গ'ল হয়নে ওলালে মিলাইছা না হা ঠিকে আছে না আনচাৰ ঠিকে আছে নেক্সটলৈ যায় তেতিয়াহ'লে हवाओं में अजब सी ताज़गी है तुम सवारी में मुझसे मिल रही हो ज़मीं लगता है जैसे गा रही हो सुहानी निरंगत हो गई है ये दुनिया खूबसूरत हो गई है समीकरण हमें जब से मोहब्बत हो गई है ये दुनिया खूबसूरत हो गई है x2 পালোঁ y3 পালোঁ এতিয়া লেখ বহাবলৈ গ'লে আমি সেইটো কৰিব লাগিব আৰু हवाओं में आजा बसीता ही है फिराए लिख 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 तुम इतबारी मुझसे मेरी हो ज़मीन लगता है जैसे गा रही हूँ सुहानी पिने जब -3x + 12 y निकालेंगे तो -3x + 12 होल डिवाइडेड बाय 2 আহি যাব -3x डिवाइडेड बाय 2 হৈ যাব আৰু দিস ইজ 12/2 হয় ও দেখা ओके चल ठीक है Oh god. हाँ ইয়াতে থাক নহ'লে দিনটো পঢ়ি থাক मैं को घर जाना है के आलिया बरा बीवन আছিল না मुझे घर ओके x y তই ঘৰলৈ গৈ থাক ভালেই আহিব কেতিয়াবা ঘৰটো তোৰ ওচৰলৈ গুচি আহিলে দিয়ে যাব
সব ষ্টুডেণ্টৰে ডেস্ক বেঞ্চত এনেকুৱা বাটন থাকিব লাগে সব ষ্টুডেণ্টৰে ডেস্ক বেঞ্চত এনেকুৱা বাটন এটা থাকিব লাগে তেতিয়া আমনি লাগে টিভিত লৈ ঐ চা হেৰি শুনিবি হা ঐ বস্তু এটা মোক ক বস্তু এটা মোক ক যদি এডাল ৰেখাই এক্স অক্ষত কাটে সেই যোনটো বিন্দু কাটিছে তাৰ এক্সত বাৰু কিবা এটা স্থানাংক মই পাই যাম কিন্তু ওপৰতলৈ কিবা পামনে তো ৱাইটো কি হয় 0 হয় তো বেছিকেলি কি জানো মোক এনেকুৱা পইণ্ট কিছুমান লাগে য'ত ৱাইটো 0 হয় কাৰণ ইয়াত কুৱেশ্যনটো কি দিয়া আছে চাওঁ এই ৰেখা দুটাই এক্স অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা দেখাই আছোঁ অভিয়াছলি দুডাল ৰেখা এনেকৈ কাট খাই গ'লে এক্সত যদি কাটি দিয়ে ত্ৰিভুজটো বনিব নে ছাৰ সেইকাৰণে মই কৈছোঁ যে ৱাইটো 0 পালে কি কৰিম চা প্ৰথম কথা এক্সটো 0 বহাওঁচোন এক্সটো 0 বহালে ৱাই ইজিকেলটো কিমান ওলাব এক্সটো যদি মই 0 বহাই দিওঁ ৱাই ইজিকেল ওলাব 0+1 মানে হয়নে এক্সটো যদি মই -1 বহাওঁ কি বহাওঁ y is equal to -1 + 1 মানে 0 পাই গ'লোঁ x to -1 0 যাওঁৱে নে বাই বাই পানী দিছিলোঁ এনেকৈ কেলৈ পানী পালে মই পিঠৰখন আশাত গৈছিলোঁ নাপায় পিটিব চাগে মই চবেই ৰিলটা অলপ পিঠা পেলা নাই আৰু প্ৰটেষ্টটো ইমান ঠাণ্ডা মুণ্ডা আছিলোচোন 15 মিনিটৰ প্ৰটেষ্ট কৰা লাগে গৈছোঁ পিঠা লাষ্টত আমাৰ ঘৰ যাব যা এনেকৈ হ'ব আজিলে বহুত লোককে চাউল দিবলৈ গুচিও গ'লগৈ এই আমাৰ আমাৰ ইয়াত বানপানী চানপানী ধেৰ বস্তু আছে ন মেইন ষ্টুডেণ্ট কিন্তু গাঁৱতে ফচি আছে এসময় ষ্টুডেণ্টটো গাঁৱতে ফচি আছে অঁ টাউনৰকেইটা কি প্ৰটেষ্ট কৰিব আৰু আমাৰ যন্ত্ৰ মন্ত্ৰত কেইজনৰ পুলিচ অফিচাৰ ৰিজাইন দি আহিছে বে অ'কে ছাৰ এতিয়া ঘটনাটো হ'ল আমাৰ ইয়াত আৰু এটা বহাই দিলোঁ 2 বহাই দিলোঁ 4 পালোঁ বাৰু হকে 4 কেনেকৈ পাম ঐ 2 + 2 কেলৈ কৰিলোঁ মই গৰু নেকি অঁ ঠিক ওলাব লাগে 2 + 1 3 ওলাব লাগে ভাগ চাবি তাকে এইপিনে চা ছোৱালী এক্সত যদি মই 0 বহাওঁ কি ওলাব চা y is equal to -3 × 0 divided by 2 + 6 কতলৈ হ'ব এইটো গোটেই 0 হৈ যাব এক্সত 0 বহালে ৱাইটো কি হ'ব ডাইৰেক্টলি 6 এটা ইণ্টাৰেষ্টিং কথা চাওঁ দেই ৱাইটো 0 কেতিয়া ওলাব ভাব ৱাইটো যদি 0 ওলাব লাগে কি হ'ব চা উল্টাকৈ কৰি চাওঁ দেই উল্টাকৈ কৰি চাওঁ বাই বাই ৱাইটো কি 0 বহাইছোঁ দেই y 0 বহাইছোঁ কেলৈ বহাইছোঁ গম পাওঁ ৱাইটো 0 কেতিয়া হয় যেতিয়া সেই বিন্দুটো ক'ত থাকে এক্স অক্ষত থাকে তো এক্স অক্ষত থাকে ওপৰলৈকে লিখি ল এক্স অক্ষৰ বিন্দু বুলি হয় ঠিকে আছে ৱাইট কাটিলে হ'ব বাৰু চাই দিয়া আমি কি আছিলে y is equal to কি আছিলে y is equal to -3x by 2 + 6 আছিলে এই যিটো 0 হৈ গ'ল -3x by 2 is equal to +6 হৈ গ'ল ইয়াৰ পৰা কি হ'ল +6 ইফালে গ'লে -6 হৈ গ'ল -3x by 2 হৈ গ'ল মাইনাছে কাটি দিলোঁ 6 × 2 = 12 হৈ গ'ল এইপিনে 3x থাকিলে 12ক 3 হৰণ কৰিলোঁ পালোঁ আমি 4
তো যেতিয়া চা যেতিয়া মই এক্স ইয়াত কি ভাবিছা ইয়াত কি ভাবিছা ইয়াত কি ভাবিছোঁ এক্স জেগাত মই কি ভাবিলোঁ 4 4 তিনি 2 4 কেইবাৰ কাট খালে দুবাৰ তো -3 × 2 মিলি পেলাই -6 হৈ গ'ল -6 + 6 = টু অঁ এই দুটা বিন্দু খুব ইম্পৰ্টেণ্ট বিন্দু এক্সত 0 হ'লে y কি হয় আৰু এক্সত কি বহালে yটো 0 হয় এই দুটা বিন্দু বহুত ইম্পৰ্টেণ্ট এই দুটা বিন্দু বহুত ইম্পৰ্টেণ্ট বিন্দু এটা a2 এটা a2 তাৰপিছত জিডি বহাই থাকা এতিয়া অঁ এটা জিডি নবহাবি মানে শুনিবি তলত কি আছে সেইকাৰণে ওপৰত অকল 2ৰ যুগ্ম সংখ্যাখিনি বহাবি এতিয়া কাটি 4 বহাইছা 4টো বহালোৱে 2 বহাইছা 2ৰে কাট খাই যাব -3 + 6 মানে 3 হৈ যাব এইটো কি ঘটনা হ'ল অঁ ঠিক আছে অঁ সমাধান হ'ল চা 2 আৰু 3 নহয়নে মিলি গ'ল চা 2 3 মিলি গ'ল হয়নে এতিয়া -2 এটা বহাম -2 বহাই দিলোঁ কাট 2 টোৱে কাট খাই গ'ল কিন্তু -1 থাকি গ'ল হয়নে -3 আৰু -1 মাল্টিপ্লাই হ'লে নেকি পূৰণহে কৰিছোঁ -3 আৰু -1 পূৰণ হ'লে -7 পজিটিভ হৈ যাব 3 1 গুণ 3 3 6 কিমান 9 ইমানে হ'ব আৰু এতিয়া লেগডাল লাগিল জেগা নাইকিয়া হ'ল ন এই ধুনীয়া ঐ ছোৱালীহঁত এই পাৰ্টটো লিখিলি কি নহয় দেই এখন মই দিছোঁ দেই कसौटी जिंदगी की कसुई कसौरी गली सुसरी गली सुसरी गलो Sorry, Tali, I'm not sorry. Back in the sun, I'm पुष्पा ने नाम तो सुना ही होगा पुष्पराज झुकेगा नहीं साला इसका पॉइंट आपको झुकने किसने बोला है झुकना नहीं है देखो देखो माल देखो बोले जो पसंद क्या है ले लो सर हैंडमेड्स की पूरा एफर्ट से है यापा इसीलिए दाम भी ज़्यादा होता है सर एक और बोलो हमारे कितना दिमाग करोगे 8.5 बुझे ना पालो ना मैंने एक को होटल में करके आसो तो हमारे करके तो भाग गए 8 8 ने 8 ने 8.5 8 to 8 সরো ইটস লাইক একবা কলো নহয় জানো ভুল না হলো 17 হলে 1.5 হয় 17 হলে এসে খালি বস্তুটা মন কৰিবি দেই ম্যাক্সিমাম বস্তু কোনখিনিত আছে প্ৰথম চোক দ্বিতীয় চোক তৃতীয় চোক চতুৰ্থ চোক ক'ত আছে ইয়াত এক্সত ম্যাক্সিমাম পজিটিভতে আছে হয়নে ম্যাক্স 4 লৈ গৈছে তো এইপিনে বেছি যাব লাগিব y টো গোটেই হ'ব পজিটিভে হয় তো তললৈ আহিবলৈ মোৰ দৰকাৰ নাই প্ৰথম কথা তললৈ আহিবই দৰকাৰ নাই ইমানকণ কৰি দিলে হ'ল বাস 1 2 3 4 5 6 7 ইমান দৰকাৰ নাই এই ইমান নালাগে ম্যাক্সিমাম 4 হে আছে মই নে পাইলো 1 2 3 सर इसके टेंशन पर नहीं होगा আনছো না One, 2, 3, 4, 5, 6, 7 -1 -2 -3 -4 ওপৰলৈ যাব 1 2 3 4 5 6 7 8 9 10 ওপৰলৈ y o তললৈ y ড্যাশ ইপিনে x সোঁফালে x বাওঁফালে x ড্যাশ প্ৰথম বিন্দুটো হৈছে প্ৰথম ৰেখাটো বনাম 0,1 0,1 মানে ওপৰলৈ যাম
প্ৰথমতে হ'লে বনাই লওঁ আচল মই সেইটো ধৰ লওঁ বনাম তো ওপৰত কিটা 10 লৈকে লাগিব নি অঁ কেলে 9 লৈকে আছেচোন 10 লৈকে বনাম মোক নুজুৰিব নি দেখা এগো জুইব মানে একো নহয় দি মহাই দেখিছোঁ এই নহয় তাতে বনাম তাতে জোৰ হ'ল ঐ তাতে নহ'লগৈ জুই যাব 5 অঁ লৈ লওঁ কোকোনুট আমাৰ মেকুৰীটো কালি চাই ইমান মানে এনে ৰাখিন ন কালি ইমান গুল লাগিছিলকে কাণ চান পিছলৈ দি আছে পিছত দাঙিছো এডোখৰ এটা দিছো ইমান মৰম লাগিছে ইমান চুমা আছো কালি মেকুৰীটো নে মেকুৰীজনী মেকুৰীজনী মেকুৰী টুৱে বুলিয়ে কোৱা আৰু তাক মই ল'ৰা হিচাপে গণ্য কৰি দিছোঁ যা জিন্দগী হ'ল ক'বই লাগে অকল খাই পিয়াই মোৰ বিচনাখনতে শুৱে আৰু লাগিছিল মাইকী মেকুৰীবোৰ ইমান পাত্তা নিবিচাৰে নিজতে থাকে হুম খালি মোৰ ওচৰলৈ লগ নাহে মই যদি বেটি মহলে শুই দিওঁ জপিয়াই সেইটো আহে সেইটো আহিব খালি মানে আহি পেলাই টেনশ্যনে নাথাকে বৰ শান্তি দিন থাকে অশান্তি বুলি নহয় মানে অশান্তি বুলি নহয় মানে খুচৰি মুচৰি এইবোৰ কৰি নাথাকে ইমান মন গ'লে কৰিব মন নহ'লে নকয় তাই মোৰ লগত কথা তাই মোৰ লগত কথা যে মই বোলে খাবলৈ লাগে কিবা এটা লাগে তেতিয়া কিবা এটা টেনশ্যনে থাকে আমাৰ মাক আচুৰি পেলাই মানে এনেকৈ সেই ভৰিটা মাৰে তাৰপিছত দৌৰিব আকৌ অলপ দেৰি পিছত আহিব দেই থাপাক দৌৰিব আকৌ দৌৰিব মায়ে ভিডিঅ' কৰি থৈ দিব একদম মাৰি আছে চোৱা খেলে আৰু ক'বই লাগে তাক ৰাতিপুৱা যেতিয়া পেণ্টটো পিন্ধি নাই পেণ্ট তেনেকৈ তলত তেনেকৈ থাকিব ওপৰত যায় নাই আচুৰি পিনি তলত নমাবলৈ একদম দৌৰি আহিব দৌৰ পালে এই হেৰিবোৰ এই এনেকৈ খেলিবলৈ ভাল পায় ক'বই লাগে মোতকৈ মোৰ পাপাইহে বেছি মেকুৰী ভাল পায় নিগনি ধৰিছে নাই সেইদিনাখনি একদম মানে মই উঠিছোঁ নাই মোৰ বৰ চেণ্ডেলৰ লগতে একদম নিগনি এটা থৈ দিছোঁ মই তো ইমান অকণমান নিগনি এটা কেনেকৈ আমাৰ মায়ে কৈছে মেকুৰীটো বৰ ভাল লাগে সেই নিগনিটো মই আকৌ 3-4মান মাৰিলে এতিয়ালৈ লাগে পাই গিফ্ট হিচাপে লৈ আনে ঘৰলৈ গিফ্ট বুলি লৈ আহে গিফ্ট কিবা এটা আনিছোঁ বুলি আনিছোঁ ইমান দিন ফ্ৰাই কৰি ৰখা নাই আৰু কিবা এটা পুহিম বুলি ভাবি আছোঁ বাঘ এটা অ'কে ছাৰ প্ৰথমতে কি আছে 0,1 মানে এক্সত নগ'লোঁ কিন্তু ৱাইত কিমান গুচি গ'লোঁ অভিয়াছলি না এক্সটো নাই কিয়া ৱাইটোত আছে আৰু ৱাইত যায় এক্সত -1 গ'লোঁ ৱাইত যাব নালাগে এইটো তাৰপিছত 1,2 এক্সত 1 আহিলোঁ সেইটো নেক্সটটো হৈছে 2,3 এই লাইনডাল মই এনেকৈ আঁকি দিব পাৰিম স্কেল পাত নাই একচেণ্ট দিছোঁ দেই ৰ এক নম্বৰ সমীকৰণ সমীকৰণটো কি আছিলে x - y + 1 = 0 এতিয়া 2 নম্বৰ সমীকৰণটো বহাব লাগে ঠিক আছে 0,6 মানে এক্সত নগ'লোৱে ডাইৰেক্ট ৱাইত 6 গুচি গৈছোঁ অ'কে 4টো এক্সত 4 যাম ৱাইত নাযাওঁ ঠিক আছে 2,3 এইটো ইয়াতে আছে আৰু এটা আছে -2,9 Okay. এখন লাষ্টৰ পইণ্ট -2 গৈছে নাই কৰা বাকীটা বনাই লৈছোঁ টুক টুক টুক
वो शुरू हर दिन ऐसे अच्छा फर्क है सॉरी মুকুতি আজি দেখো দিশহর ये वाला ये तो कॉमन पॉइंट हो wow 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 yeah ৰ'দটো কমিলে পিছে নাই ৰখাব খোজা নাই কথাটো জেনেৰেলি কথা এটা কওঁ কেতিয়াবা বানপানী নি এই খতম হোৱা নাই লিখিব আছে কুৱেশ্যনটো পঢ়ি থাকি কি সুধিছিলে কি আঁকিলোঁ সমাধানো কৰিলোঁ এই বক্সো বনালোঁ লেখো আঁকিলোঁ এইটো এ এইটো বি এইটো চি এই প্ৰদত্ত আৰু তাৰপিছত আৰু এটা কথা কৈছে ছাৰ মানে শ্বেড কৰা শ্বেড কালাৰ নহয় এইটো প্ৰদত্ত ৰেখা দুডালে প্ৰদত্ত ৰেখা দুডালৰ লেখে এক্স অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষ বিন্দু তিনিটাৰ স্থানাংক ক্ৰমে চা এ হৈছে 2,3 বি হৈছে -1,0 চি হৈছে 4,0 আৰু প্ৰস্তুত কৰিলোঁ আমাৰ কাপোৰ কানি কৰা হ'ল আমি ঘৰলৈ যাম এতিয়া